দিন মানৱতাৰ বাবে এক কোলা দিন এই 8 জুন সকলোৰে মন মগজু জোকাৰি যোৱা 8 জুন 2018 চনৰ 8 জুন দুই পাহুৱাল ডেকা অভি আৰু নীল দুই পাহুৱাল ডেকাক খোপা ধৰাৰ সন্দেহত মৰিয়াই হত্যা কৰা দৃশ্যই আজিও শিহৰিত কৰে প্ৰতিগৰাকী লোকক প্ৰতিগৰাকী অসমীয়াক সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ তথা সমগ্ৰ বিশ্বজুৰি তুলপাৰ লগোৱা এটা বিভৎস এটা নাৰকীয় এটা নৃশংস হত্যাকাণ্ড দুই পাহুৱাল ডেকাক দুই তেজাল ডেকাক হানি খুচি মৰিয়াই লঠিয়াই চৰিয়াই কেনেদৰে হত্যা কৰা হৈছিল সেই বিভীষিকাময় এটা দিন এটা কোলা দিন 8 জুন সুদীৰ্ঘ 8 বছৰীয়া বিচাৰ প্ৰক্ৰিয়া সুদীৰ্ঘ 8 বছৰীয়া বিচাৰৰ মেৰপেচ আৰু তাৰ পিছত অৱশেষত আজি ঐতিহাসিক ৰায়দান আহিল নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আজি ৰায় প্ৰদান কৰা হ'ল অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 8 জুন সেই অভিশপ্ত দিনটোৰ কথা মনত পৰিলে আজিও শিহৰিত হৈ উঠে গা মন শিহৰিত হৈ উঠে গা মন আজিও জোকাৰি উঠে সেই 8 জুনৰ পুৱা যেতিয়া আমি প্ৰথম সেই বাতৰি পৰিবেশন কৰিছিলোঁ বুকু কপি উঠিছিল গা কপি উঠিছিল সেই ভয়াবহ দিনটোৰ সেই বাতৰি কাবৌ কাকুতি কৰিবলগীয়া হৈছিল উত্তেজিত ৰাইজক প্ৰাৰ্থনা জনাই কাবৌ কাকুতি কৰিছিল তেজেৰে লুতুৰি পুতুৰি তেজেৰে তুমৰলি দুই পাহুৱাল ডেকাই কাবৌ কাকুতি কৰিছিল যে আমি অসমীয়া আমাক নামাৰিব খোপা ধৰাৰ সন্দেহত কোনো বহিৰাগতৰ সন্দেহত দুই অসমীয়া যুৱকক এনেদৰে নৃশংসতাৰ সকলো সীমা চেৰাই হত্যা কৰা হৈছিল কাংঠিলাংশৰ সেই সেউজ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য পান কৰিবলৈ যোৱা সেই দুই যুৱকক এনেদৰে একাংশ নৰপিশাচে মৰিয়াই হত্যা কৰিছিল সৰ্বত্ৰ দাবী উত্থাপন হৈছিল যে দৃষ্টান্তমূলক শাস্তি বিহা হওক কোনো অভিযুক্ত যাতে হাৰি যাব নোৱাৰে আইনী সুৰুঙা আইনী সুযোগ লৈ কোনেও যাতে হাৰি যাব নোৱাৰে তাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ তাৰ বাবে সমগ্ৰ বিশ্বজুৰি হৈছিল প্ৰতিবাদ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছিল ফাষ্ট ট্ৰেক আদালত গঠন কৰি বিচাৰ প্ৰক্ৰিয়া চলোৱা হৈছিল আৰু সেই ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ চলায়ো আজি প্ৰায় 8 বছৰ ধৰি চলা এটা গোচৰৰ শুনানি প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি জনাব বিচাৰিছো কি আহিল এই চূড়ান্ত ৰায়দানত কি আহিল অভিনীল হত্যাকাণ্ডৰ সেই চূড়ান্ত ৰায়দানত আহিল কি কলে চূড়ান্ত ৰায়দানত 45 জন আছিল মূল অভিযুক্ত 45 অভিযুক্তৰ 20 জনক দোষী সাব্যস্ত কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 20 অভিযুক্তক দোষী সাব্যস্ত কৰিছে আদালতে 8 বছৰ ধৰি চলা বিভিন্ন ধৰণৰ যুক্তি তৰ্ক বিভিন্ন শুনানি কেইবাটাও শুনানি তাৰ পিছত সাক্ষীৰ বিভিন্ন ধৰণৰ সাক্ষ্য গ্ৰহণ এনে অনেক পৰিক্ৰমা সামৰি আজি 8 বছৰৰ অন্তত 2018 চনৰ দীঘলীয়া প্ৰতীক্ষাৰ অন্তত এতিয়া আজি চূড়ান্ত ৰায় প্ৰদান কৰি 45 অভিযুক্তৰ 20 জনক দোষী সাব্যস্ত কৰিলে আজি আদালতে আৰু ইয়াৰে 25 জনক দোষমুক্ত ঘোষণা কৰিলে 25 জনক নিৰ্দোষী ঘোষণা কৰিলে আদালতে স্বাভাৱিকতে এই বিষয়টোতো প্ৰতিক্ৰিয়া হৈছে 20 জনক দোষী সাব্যস্ত কৰা হৈছে চূড়ান্ত ৰায়দান বহু আদৰণীয় এটা পদক্ষেপ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া স্বাভাৱিকতে এক আদৰণীয় পদক্ষেপ 20 জনক বিভিন্ন তথ্য প্ৰমাণ বিভিন্ন সাক্ষ্যৰ ভিত্তিত আজি 8 বছৰ জোৰা পৰিক্ৰমা সামৰি বিচাৰ প্ৰক্ৰিয়া সামৰি এই চূড়ান্ত ৰায়দান প্ৰদান কৰা হ'ল চূড়ান্ত সিদ্ধান্তত উপনীত হ'ল আদালত আৰু সেই মৰ্মে আজি এই ঘোষণা কৰা হ'ল য'ত 20 জনক দোষী সাব্যস্ত কৰা হৈছে এই 20 জনৰ বিৰুদ্ধে তথ্য প্ৰমাণ থকাৰ তথ্য লাভ কৰি দোষী সাব্যস্ত কৰা হৈছে অহা 24 এপ্ৰিল এতিয়া 24 এপ্ৰিলৰ বাবে সকলোৱে গভীৰ প্ৰতীক্ষা কৰিছে অপেক্ষা কৰিছে 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে এই 20 অভিযুক্তৰ শাস্তি ঘোষণা কৰিব আদালতে প্ৰিয় দৰ্শক আপুনি কিভাবে কি শাস্তি হ'ব লাগে এই নৰপিশাচ কেইটাৰ যে নেকি অভি আৰু নীল এই দুই পাহুৱাল ডেকা তেজাল ডেকা দুটা পৰিয়ালৰ একমাত্ৰ সন্তান পিতৃ মাতৃৰ বুকু খুদা কৰা এই 20 নৰপিশাচৰ শাস্তি কি হোৱা উচিত প্ৰিয় দৰ্শক আপুনিও কমেন্ট সেকশনত জনাব পাৰে আপোনাৰ মতামত আজিৰ এই চূড়ান্ত ৰায়দান সন্দৰ্ভত আদালতৰ ভাষ্য আছে অধিবক্তাৰ ভাষ্য আছে আমি অধিবক্তাৰ ভাষ্য আগবঢ়াই লৈছো আৰু এই আদালতৰ ৰায়দানক লৈ পৰিয়াল
বা বাকী লোকসকল কিমান সন্তুষ্ট সেই মন্তব্য আমি আগবঢ়াম। প্ৰথমে অধিবক্তাৰ ভাষ্য আগবঢ়াই লৈছোঁ, শুনক। বিশেষ এটা বাধা আছিল, এই যিখিনি এভিডেন্স আমাৰ আই উইটনেছখিনি হস্তাই লৈ গৈছিল। আমিয়ে মাতিছিলোঁ আমাৰ পক্ষে ক'বৰ কাৰণে, কিন্তু তেওঁলোকে বিপক্ষৰ ফেভাৰত কৈছিল। তো সেইকাৰণে আমি হস্তাই লিগলে কৰি তেওঁলোকক জেৰা কৰিছিলোঁ। কিন্তু অনাৰেবল হাই কোৰ্টত আমি যথেষ্ট আৰ্গুমেণ্ট কৰিছিলোঁ, প্ৰায় 1.5-2 দিনমান এইটো পইণ্টতেই আৰ্গুমেণ্ট কৰিছোঁ যে যদিও উইটনেছ হস্তাইল হৈছে, আমাৰ বিপক্ষে কৈছে, কিন্তু সিহঁতে যিটো পইণ্টত কৈছিল যে আমাক শিকাই দিছে পুলিচে, মাৰিব নাহিলে, এইচব কোৱাৰ কাৰণেহে আমি হাকিমৰ ওচৰত 164 ষ্টেটমেণ্টটো দিছিলোঁ। কিন্তু আমি জেৰা কৰি দেখাইছিলোঁ কোৰ্টক যে নহয়, তোমালোকে এইটো প্ৰথমবাৰ এইটো মিছা কথা কৈছা আদালতত আহি, কাৰণ আজি 2 বছৰ পিছত তোমালোকে সাক্ষী দিব আহিছা, কিন্তু একো তোমালোকে ক'তো কমপ্লেইনও দিয়া নাই, কাকো জনোৱাও নাই। এতিয়া কোৰ্টে কি এনালিচিছ কৰিছে, আমি দিয়া জাজমেণ্টছবিলাক, আমি দিয়া পইণ্টছৰ আৰ্গুমেণ্টবিলাক, সেইখিনি যেতিয়ালৈ নাচাওঁ সঠিক নহ'ব ঠিককৈ ক'ব কাৰণে যে কি পইণ্টত তেওঁলোকক খালাচ দিব। ডেফিনেটলি চিন্তাৰ বিষয়, কাৰণ কিয় চাওক, এইটো এটা অৰ্ডিনেৰী মাৰ্ডাৰ কেছ নহয়, ইট ৱাজ এ মব লিঞ্চিং। আৰু এইটো যাতে মানুহে আইন হাতত নলয়, এইটো এটা পজিটিভ ছিগনেল যাব লাগিছিল বুলি মই ভাবোঁ। যিহেতু এটা গৈছেও ছিগনেল, এইটো নহয় যে নহয় 20জনটো অন্তত কনভিকশ্যন দিয়ালোঁ। তো বাকী 25জন যিহেতু আমাৰ সাক্ষীয়ে আমাৰ এগেইনষ্টেই ক'লে, সেইটো কাৰণে অসুবিধাটোৰ সন্মুখীন হ'লোঁ। ডেফিনেটলি হাইকোৰ্টত মই নিজে এপিল কৰিব নোৱাৰোঁ, যিহেতু মোৰ লিমিটেড এপইণ্টমেণ্ট আছিল ফৰ স্পেচিয়েল পি পি ইন ছেশ্যন জজ কোৰ্ট। তো সেইমতে মই কৰিছোঁ, ইয়াতে সীমাবদ্ধ। কিন্তু মই ডেফিনেটলি চিঠিখন লিখিম লিগেল ডিপাৰ্টমেণ্টলৈ, ল ছেক্ৰেটেৰীলৈ, যে আপোনালোকে এপিল কৰিব লাগিব। কিন্তু মই ভাবোঁ বেছি ভাল হ'ব যেতিয়ালৈ মই জাজমেণ্টটো লৈ লওঁ, তেতিয়া পইণ্টছখিনি সংগ্ৰহ কৰিব পাৰিম যে কি পইণ্টত এপিলটো কৰিব পৰা যায়, কি পইণ্টত মানে আগবাঢ়িব পৰা যায়। মোৰ দৃষ্টিকোণত সেইটো 24 তাৰিখে নিৰ্ধাৰিত হ'ব। আকৌ কৈছোঁ যে সেইটোত 302 যেতিয়া আছে, তাতে দুটাই চেণ্টেন্স হয়, এটা হ'ল লাইফ ইমপ্ৰিজমেণ্ট, নহ'লে আপোনাৰ ফাঁচী। আৰু ফাঁচীটো সাধাৰণতে দিয়া নহয়, অনলি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হ'লেহে চালি জাৰি চাই এগ্ৰেভেটিং চিটুৱেশ্যন, মিটিগেটিং চিটুৱেশ্যন বুলি কয়, পক্ষ আৰু বিপক্ষই গোটেইখন তেওঁলোকে জুখি চাই সেইমতে পানিছমেণ্টটো দিয়া যায়। আমি সন্তুষ্ট নহয় কি যে 45জন আসামীৰ ভিতৰত আধাতকৈ বেছি আসামী তেওঁলোক দোষৰ পৰা মুক্ত হৈ গ'ল, অৰ্থাৎ আজিৰ পৰা তেওঁলোক ৰেহাই পালে। গতিকে দোষমুক্ত হোৱাৰ পিছত তেওঁলোকক ইয়াত জেলত ৰাখিব নোৱাৰে, গতিকে সেইটোত আমি খুব এটা সুখী নহয়। আকৌ আপিল কৰিব নেকি? আমি নিশ্চয় আপিল কৰাৰ কাৰণে ভাবিছোঁ, আৰু এইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি পেলাই পৰৱৰ্তী ব্যৱস্থা আমি হাতত ল'ম। 3জন জুবিনিয়েল আছিলে, 3জন জুবিনিয়েল আছিলে, এই 45জনৰ ভিতৰত সেই 3জন নপৰে। তেওঁলোকৰ বিচাৰৰ যিটো মানে চূড়ান্ত ৰায়দান সেইটো আমি নাজানো, এইটো য'ত সেই জুবিনিয়েল আদালতত হৈছে তাৰ পৰাহে জানিব পাৰি। 24 তাৰিখে যিহেতু শাস্তি প্ৰদানৰ ঘোষণা কৰা হ'ব, সেইটো সেইদিনা আমি আহিম, সেইদিনা আহিম। আমি নিশ্চয় যিসকল ধাৰা 302ৰ অধীনত যিসকলক দোষী সাব্যস্ত কৰা হ'ব, তেওঁলোকৰ আমি ফাঁচী হোৱাটো বিচাৰিছোঁ। এইটো কিন্তু স্পষ্ট কথা, আৰু তেতিয়াহে এটা দৃষ্টান্তমূলক শাস্তি হ'ব, আৰু সেইটো সৰ্বভাৰতৰ কাৰণে বা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি পাম। সেইকাৰণে আমি সেইটো তেওঁলোকৰ ফাঁচি হোৱাটো বিচাৰিছোঁ। নিশ্চয় নিশ্চয় সেইটোতো আছে, পিছলৈকে আছে। এতিয়া এই 25জনৰ ক্ষেত্ৰতে আমি সম্পূৰ্ণ সুখী হোৱা নাই। 25জনক দোষমুক্ত কৰা হৈছে, 25জনক। ইয়াৰ পিছত নিশ্চয় এইটো কথাটো আমি বাৰে বাৰে কৈছোঁ। মই এতিয়া এইমাত্ৰ ক'লোঁ যে বাকী 25জনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয়। হয়তো কেইজনমান হয়তো নিশ্চয় হয়তো নিৰ্দোষী হ'ব পাৰে, কিন্তু গোটেইবিলাক এই আধাতকৈ বেছি ব্যক্তি নিৰ্দোষী নহয়, কাৰণ মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে। আমি সন্তুষ্ট নহয় কি যে
45 জন আসামীৰ ভিতৰত আধাতকৈ বেছি আসামী তেওঁলোক দুখৰ পৰা মুক্ত হৈ গ'ল অৰ্থাৎ আজিৰ পৰা তেওঁলোক ৰেহাই পালে গতিকে দুখমুক্ত হোৱাৰ পিছত তেওঁলোকক ইয়াত জেলত ৰাখিব নোৱাৰে গতিকে সেইটোত আমি খুব এটা সুখী নহয় আকৌ আপিল কৰিব নেকি আমি নিশ্চয় আপিল কৰাৰ কাৰণে ভাবিছোঁ আৰু এইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি পেলাই পৰৱৰ্তী ব্যৱস্থা আমি হাতত ল'ম তিনিজন জুবিনিয়েল আছিলে এই 45 জনৰ ভিতৰত সেই 3 জন নপৰে তেওঁলোকৰ বিচাৰৰ যিটো মানে চূড়ান্ত হেৰি ৰায়দান সেইটো আমি নাজানো এইটো য'ত সেই জুবিনেল আদালতত হৈছে তাৰ পৰাহে জানিব পাৰি 24 তাৰিখে যিহেতু শাস্তি প্ৰদানৰ ঘোষণা কৰা হ'ব সেইটো সেইদিনা আমি আহিম আমি নিশ্চয় যিসকল ধাৰা 302ৰ অধীনত যিসকলক দোষী সাব্যস্ত কৰা হ'ব তেওঁলোকৰ আমি ফাঁচি হোৱাটো বিচাৰিছোঁ এইটো কিন্তু স্পষ্ট কথা আৰু তেতিয়াহে এটা দৃষ্টান্তমূলক শাস্তি হ'ব আৰু সেইটো সৰ্বভাৰতৰ কাৰণে বা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি পাম সেইকাৰণে আমি সেইটো তেওঁলোকৰ ফাঁসি হোৱাটো বিচাৰিছোঁ নিশ্চয় নিশ্চয় সেইটোতো আছে পিছলৈকে আছে এতিয়া এই 25 জনৰ ক্ষেত্ৰতে আমি প্ৰিয় দৰ্শক সেয়া আছিল প্ৰতিক্ৰিয়া এফালে অধিবক্তা মন্তব্য আৰু আনফালে নীলৰ পিতৃৰ মন্তব্য অভিজিৎ নাথ আৰু নীল দাস এই দুই পাহুৱাল ডেকা এই দুই তেজাল ডেকা অসমীয়া এই দুই ডেকাই কাংঠিলাংশ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথত সংঘটিত হৈছিল সেই বিভীষিকাময় সেই ঘটনাটো নৃশংসতাৰ সকলো সীমা চেৰাই গৈ নৰপিশাচৰূপী এজাক দানৱৰ তাণ্ডৱত সকলো চাৰখাৰ হৈ গৈছিল দুটি পৰিয়াললৈ কাল অমানিশা নমাই অনা এই 45 অভিযুক্তৰ মাত্ৰ 20 জনক দোষী সাব্যস্ত কৰি বাকি 25 জনকে দোষমুক্ত ঘোষণা কৰাক লৈ এই মুহূৰ্তত তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে অসন্তুষ্টি প্ৰকাশ কৰিছে এফালে যদি চোৱা হয় এক আদৰণীয় পদক্ষেপ কিন্তু আনফালে যদি চোৱা হয় অধিকাংশ দোষীয়ে কিন্তু অধিকাংশ অভিযুক্তই কিন্তু এই মুহূৰ্তত দোষমুক্ত হোৱা বিষয়টো মানি ল'ব পৰা নাই অভিনীলৰ পিতৃয়ে কাৰণ কেনেদৰে তেওঁলোকে মানি ল'ব আজি 8 বছৰ ধৰি তেওঁলোকে সেই শূন্যতাৰ মাজত ন্যায়ৰ অপেক্ষাত তেওঁলোকে হাবাথুৰি খাবলগীয়া হৈছে আদালতলৈ বাট কৰি পাবলগীয়া হৈছে তাৰিখ পে তাৰিখ এই 8 বছৰত তেওঁলোকে কিমান যে ক্ষণ গণনাই এই ন্যায়ৰ বাবে এই ন্যায়ৰ এই দিনটোৰ বাবে প্ৰকৃত ন্যায় 100% ন্যায় লাভ কৰিবৰ বাবে তেওঁলোকে আজি 8 বছৰ ধৰি তাত বাটি কাঢ়িবলগীয়া হৈছে তাৰিখ পে তাৰিখ আদালতৰ সেই পৰম্পৰাৰ লগত সময় খাপ খুৱাই তেওঁলোকে আগবাঢ়িবলগীয়া হৈছে কেৱল তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান দুটা পৰিয়ালৰ মাত্ৰ একমাত্ৰ পুত্ৰ সন্তান আছিল দুয়ো অভি আৰু নীল দুইটা পৰিয়ালৰ বুকু খুদা কৰিছে পিতৃ মাতৃৰ বুকু উদং কৰা এই সকল নৰপিশাচৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ এই মুহূৰ্তত দাবী উত্থাপন কৰিছে ফাঁসি হওক ফাঁসিৰ পৰিৱৰ্তে যাতে আন কোনো শাস্তি নহয় চূড়ান্ত যেটো শাস্তি সেই ফাঁসিয়ে বিচাৰিছে এই মুহূৰ্তত অভি নীলৰ পিতৃ মাতৃয়ে প্ৰিয় দৰ্শক আপোনালোকে এই মুহূৰ্তত সংযুক্ত হৈ আছে লাইভত গতিকে এনেকুৱা এটা প্ৰতীক্ষিত দিন অভিনীলৰ ন্যায়ৰ বাবে কেৱল অভিনীলৰ পিতৃ মাতৃ নহয় সমগ্ৰ ৰাজ্যবাসীয়ে কিন্তু অপেক্ষা কৰি থকা এটা দিন আজিৰ এই দিনটো এটা ঐতিহাসিক দিন স্বাভাৱিকতেই দকমকাৰ পাঞ্জুৰী গাঁৱত 2018 চনৰ 8 জুনত সংঘটিত হোৱা সেই বিভীষিকাময় এটা কোলা দিন মানৱতাৰ বাবে এটা কোলা দিন সমগ্ৰ মানৱ জাতিৰ বাবে এটা কোলা দিন আছিল সেই অভিশপ্ত দিনটো গতিকে এই সকল নৰপিশাচ এই সকল দানৱ এই সকল নৰপিশাচক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হৈছে আৰু স্বাভাৱিকতে এই মুহূৰ্তত আপোনালোক যেহেতু লাইভত আছে গতিকে আপোনালোকে কিভাৱে কি শাস্তি হোৱাটো উচিত আসলতে এই ঘটনাৰ পুনৰাবৃত্তি নোহোৱাক সেই কামনা কৰা হৈছিল 8 জুনৰ সেই ঘটনাৰ পিছত কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাটো বহু এনে অনেক ঘটনা সংঘটিত হ'ল বহু যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল গণপ্ৰহাৰৰ বলি হৈ কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে নিৰ্দোষী দুই যুৱক হুপাত ধৰাৰ সন্দেহ কৰি তেওঁলোকক এনেদৰে মাৰি পেলোৱা হ'ল মৰিয়াই তেজেৰে লুতুৰি পুতুৰি কৰি মাৰি পেলোৱা হ'ল দুই যুৱকক এদল পিশাচে জপিয়াই পৰিল এই দুই যুৱকৰ ওপৰত মুহূৰ্তৰ ভিতৰতে গোট খালে পাঞ্জুৰী গাঁৱৰ একাংশ লোক য'ত নেকি কিশোৰৰ পৰা যুৱকলৈ বহু লোক সমবেত হৈ এফালৰ পৰা আক্ৰমণ কৰিলে এই দুই যুৱকৰ ওপৰত তেওঁলোকে চলাই নিয়া বাহনখন ভাঙি ধ্বংস কৰিলে আৰু তাৰ পিছত দুই যুৱকক ৰাজপথত মৰিয়াই কাপোৰ ফালি
তেজেৰে লুতুৰি পুতুৰি কৰি কাবৌ কাকুতি কৰি প্ৰাৰ্থনা জনায়ো শেষ ৰক্ষা কৰিবলৈ সক্ষম নহ'ল দুই যুৱক যে আমি অসমীয়া, আমি কোনো সোপা ধৰা নহয়, আমি কোনো বেয়া কামত অহা নাই। কাবৌ কাকুতি কৰা সেই দৃশ্যই আজিও বুকু সকলোৰে বিষাই তোলে, আজিও দুচকু সেমেকি উঠে। সেই বিভীষিকাময় মুহূৰ্তৰ কথা ভাবিলে মন মগজু সকলোৰে জোকাৰি যায়। গতিকে তেনেকুৱা এটা বিভীষিকাময় দিন, গতিকে সেই কোলা দিনটোৰ বাবে সকলোৱে এটা উচিত বিচাৰৰ বাবে অপেক্ষা কৰি আছিল আৰু আজি অৱশেষত ৰায় আহিল। এই ৰায়ক লৈ আমি জনাইছোঁ পিতৃ-মাতৃ, অভিনীলৰ পিতৃ-মাতৃ মুঠেই সুখী নহয়। তেওঁলোকে প্ৰয়োজনত পদক্ষেপ গ্ৰহণ কৰিবলৈ, পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িব। পুনৰ আবেদন জনাব দোষমুক্ত ঘোষণা কৰা 25 জনৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ তেওঁলোকে আবেদন জনোৱাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে। প্ৰিয় দৰ্শক, আপুনি কি ভাবে জনাব আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত। লাইভৰ পৰা বিদায় ল'ম, নমস্কাৰ।